কি খবৰ সকলোৰে ভালে আছে নে বাৰু ভাত পানী বনালে নে সকলোৱে মই বনাবলৈ লৈছো আৰু ওপৰলৈ আহিছো অকমান কণ বিলাহী কেইটামান চিঙো আজি মানে কচু পিটিকা বনাম আপোনালোকক দেখুৱাম দেই আৰু এটা বস্তু দেখুৱাম ৰব আপোনালোকক অলপ দিনৰ আগতে যে আপোনালোকক দেখাইছিলো খুতৰা শাকখিনি মই কাটি দিছিলো আৰু এতিয়া চাওক আকৌ ধুনিয়াকৈ ওলাই গৈছে আৰু এইফালে এজোপা জিলমিল শাকো হৈছে দেখিছেনে এইবিলাক সব নিজে নিজে হোৱা আকৌ দেই খুব ধুনিয়াকৈ এজোপা হৈছে আৰু এইফালে এয়া চাওক কণ বিলাহীখিনি এতিয়া মই ধুমাধম কণ বিলাহীখিনি ছিঙি লওঁ যেহেতু কচু বনাম আজি এয়া দেখিছেনে ভিতৰতো ইমান ধুনিয়াকৈ পকি আছে এতিয়া মই ধুমাধম ছিঙি লওঁ দেই তাৰ পাছত এইফালে এয়া মই আজি মানে কলপাতত দিম মানে পাতত দিম কচুথুৰ সেইকাৰণে এতিয়া এয়া ৰেডি কৰি আছো কলপাত মানে পাবলৈ নাই জানিছেনে সব এতিয়া ফাটি ফাটি যোৱা যে কলপাতবিলাক বৰ দিগদাৰী সেয়া অকমান সৰু দুখন যেনে তেনে পালো আৰু এয়া হৈছে কচুখিনি আপোনালোকে কচুখিনি দেখি বেয়া বুলি নাভাবিব এইখিনি মানে মাইনুৱে ৰাতিপুৱাই কাটি ধুনীয়াকৈ ধুই মেলি ৰ'দত শুকুৱাই থৈছে অকমান এনেকৈ কৰিলে তেতিয়া মানে অলপ কচু থুৰখিনি কমকৈ খজুৱাই আৰু ইয়াতে মই কণ বিলাহীখিনি দিলোঁ অলপ সৰহকৈ নহৰু দি দিছোঁ কেঁচা জলকীয়া 3টামান দি দিছোঁ আৰু এতিয়া দি দিছোঁ জোখমতে নিমখ আৰু এতিয়া মই ইয়াতে দি দিছোঁ এয়া মচন্দৰী দিলেও কচুৰ লগত বিৰাট মিলে সেইকাৰণে বিৰাট ভাল লাগে এতিয়া ধুনীয়াকৈ এইখিনি এখন এই কলপাতত মেৰিয়াই পেলাই এতিয়া তাৱা মই পাতিয়ে থৈছোঁ তাতে ধুনীয়াকৈ দি পেলাই অলপ সময় সেকিম এয়া তাৱা মই পাতিয়ে থৈছিলোঁ তাৰপাছত এতিয়া ইয়াতে ঢাকনা এখন দি অলপ সময় এইটো ছাইড মানে কমকৈ আৰু জুইটো দি পেলাই অলপ সময় সিজিবলৈ দিম আৰু এয়া চাওকচোন এটা ছাইড হ'লেই তাৰপাছত এইটো ছাইডো মই আকৌ ভালদৰে ধুনীয়াকৈ সিজিবলৈ দিম আকৌ আপোনালোকক দেখুৱাই আছোঁ চাই থাকক তাৰপাছত এয়া অলপ সময়ৰ পাছত মোৰ এয়া কচু দেখিছেনে ধুনীয়াকৈ হৈয়ে গ'ল কি ধুনীয়া হৈছে চাওক দেখিবলৈ খুব ভাল লাগে এনেকৈ খাই আৰু ইমান ধুনীয়া মানে চেণ্ট ওলাইছে কি ক'ম আপোনালোকক বিৰাট ভাল লাগে এনেকৈ জানেনে তাৰপাছত এয়া মই ইয়াতে অকণমান মিঠাতেল দি লৈছোঁ আপোনালোকৰ ঘৰত যদি এটুও পিও তেল নাই তেতিয়াহ'লে আপোনালোকে নিদিব আমাৰ আছে সেইকাৰণে অকণমান দিছোঁ আৰু তাৰপাছত এতিয়া মই ধুনীয়াকৈ এইখিনি গোটেইখিনি মিলাই ল'ম গৰম হৈ আছে যিহেতু সেইকাৰণে মই চামুচে দিয়েই কৰিছোঁ এয়া চাওকচোন কি ধুনীয়া হৈছে ৰংটো আগতেও বাৰু মই আপোনালোকক এবাৰ দেখুৱাইছিলোঁ তেতিয়া কিন্তু মই ইয়াত মানে কণ বিলাহী নাছিলে তেতিয়া মই বগৰী দিছিলোঁ বগৰী দিও বিৰাট ভাল লাগে আৰু কণ বিলাহী দিও বিৰাট ভাল লাগে আৰু এয়া নহৰুবিলাক দিছিলোঁ যে সেইখিনি অকণমান ভালকৈ পিটিকি দিছোঁ নহৰু জলকীয়া এইখিনি তেতিয়া বেছি ভাল লাগে গৰম হৈ থকাৰ কাৰণে মই হাতেৰে মিলাব পৰা নাই মানে এয়া চাওকচোন ইমান ধুনীয়া হয় খাবলৈ আপোনালোকে এনেকৈ বনাই খাবচোন আৰু কোনে কোনে বনাই খাই আছে অলৰেডি আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পায় মই কিন্তু বিৰাট ভাল পাওঁ কচু এনেকৈ এতিয়া খাবলৈ লৈছোঁ এইয়া কচু পিটিকা লৈ লওঁ এইটো মোৰ বেছি খাবলৈ মন গৈ আছে বুজিছে নাই এতিয়া টেষ্ট কৰি চাওঁ ন পুৰা মজা আৰু জ্বলা পুৰা হৈছে বিৰাট ভাল লাগিছে খাই পুৰা আমাৰ মাইনুৰো পুৰা লোক লাগিছে ন মাইনু আপোনালোকে খাব দেই এনেকৈ বনাই বিৰাট টেষ্টি হয়